নমস্কাৰ প্ৰতিপক্ষৰ আজি খণ্ডিতলৈ আপোনালোকক স্বাগতম কি শিৱসাগৰ কি ঢিং লখিমপুৰ নাৰায়ণপুৰ তেজপুৰ সৰ্বত্ৰ এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে ক'ৰবাত খিলঞ্জীয়াৰ অধিকাৰ ক'ৰবাত বলৎকাৰ ক'ৰবাত মৃত্যুদণ্ড ক'ৰবাত মানুহে মানুহক খেদি ফুৰিছে এটা অৰাজক পৰিৱেশ সৃষ্টি হোৱাৰ দৰে হৈছে অসমত প্ৰশ্ন উঠিছে গৃহ বিভাগৰ দক্ষতাক লৈ গৃহ বিভাগ আছেনে নাই প্ৰশ্ন তুলিছে এই গোটেই বিষয়টো আমি ৰাজনৈতিক দৃষ্টিকোণৰ পৰা নাচাই এটা সামাজিক আৰু বৌদ্ধিক দায়বদ্ধতাৰ আলোচনা কৰিব বিচাৰিছোঁ ষ্টুডিঅ'ত তিনিগৰাকী বিশেষ ব্যক্তিক অতিথি হিচাপে মাতিছোঁ তিনিখন বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক মোৰ একেবাৰে কাষতে আছে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন USTMৰ অধ্যাপক আব্দুল ৱাদুদ শেখ নমস্কাৰ আৰু খন্তেক পাছতে আমাৰ সৈতে যোগ দিবহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্তই যান জঁটৰ কাৰণে কিছু সময় পলম হৈছে তেওঁ আহিব এই যে যিটো পৰিৱেশ সৃষ্টি হৈছে হাই হাই ধ্বনিকৈ পিনে কোনোবাই কৈছে শিৱসাগৰ আদৰ্শ সকলোৱে ল'ব লাগে কোনোবাই কৈছে মানুহে মানুহৰ মাজত কোনোবাই অপৰাধ কৰিছে আইনৰ গণ্ডিৰে তেওঁক বিবেচনা কৰা হওক দৃষ্টান্তমূলক শাস্তি দিয়া হওক ফাৰ্ষ্ট ট্ৰেক কোৰ্টত হেৰি হওক কিন্তু গোটেই বিষয়টো মানে কি কাৰণে হৈছে গোটেই যে অস্থিৰতা আহি পৰিছে হঠাৎ চব ঠিকে থাকে আছে হঠাৎ যিটো অস্থিৰতা আহি পৰিছে মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ পৰা জানিব বিচাৰিছোঁ গোটেই পৰিৱেশটোৰ মূল ভেটিটো কেনেকৈ বা ক'ত কেনেকৈ সৃষ্টি হৈছে হয় পৰিস্থিতিটো যেটো শেহতীয়াভাৱে আমি দেখিছোঁ ই সঁচাকৈয়ে উদ্বিগ্ন আমাক চিন্তিত কৰি তুলিছে প্ৰত্যেকজন সচেতন নাগৰিককে সচেতন কৰিব চিন্তিত কৰিব আজি অসমত খিলঞ্জীয়া নিগৃহীত হ'ব লগা হৈছে ধৰ্ষণৰ বলি হৈছে কৰবাত ভূমিৰ অধিকাৰ হেৰুৱাব লগা হৈছে কৰবাত পলায়ন কৰিব লগা হৈছে সিদিনা ধুবুৰীৰ সীমান্তত কেইবাটাও কলিতা জনগোষ্ঠীৰ মানুহক আক্ৰমণ কৰিছে ঘৰ ভাঙি পেলাইছে পলাইব লগা হৈছে এই গোটেই সামগ্ৰিক পৰিস্থিতিটো যোৱা লোকসভা নিৰ্বাচনৰ পিছত গোটেই ডাটাবিলাক মই বিশ্লেষণ কৰি চাইছিলোঁ আৰু দেখিলোঁ এনেকুৱা ধৰণৰ ঘটনাবোৰ ক্ৰমান্বয়ে যেন বৃদ্ধি পাব ধৰিছে এনেকুৱা হৈছে ইয়াৰ পটভূমি এটা আছে বহুদিন আগৰ পৰাই সেই আক্ৰমণ আমাৰ ওপৰত খিলঞ্জীয়া জাতিসত্তাৰ ওপৰত এক আক্ৰমণ আমি দেখিবলৈ পাইছোঁ দুই এটা যোগাত্মক কথা তাৰ মাজত দেখিবলৈ পোৱা যায় আজি ঢিঙত যি বৰ্বৰচিত কাণ্ড এগৰাকী জীয়ৰী ধৰ্ষণৰ বলি হ'ব লগা হ'ল তাৰ বিৰুদ্ধে আজি ৰাইজ জাগি আহিছে সকলো ৰাইজ তাৰ স্থানীয় ৰাইজেও কৈছে আমি তাৰ জানাজা নকৰোঁ এটা যোগাত্মক দিশ মই ভাবোঁ নিৰাশাৰ মাজতে এটা আশাৰ ৰেঙনি যে সকলো ৰাইজ সৰ্বস্তৰৰ ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অপকৰ্মৰ বিৰুদ্ধে ওলাই আহিছে ওলাই আহিব লাগে আৰু চৰকাৰৰ প্ৰম্পট একশ্যন এটা যদি দেখুৱাইছে সেইটোও মই ভাবোঁ জাষ্টিচ দিলে হ'ব নালাগে জাষ্টিচ অতি সোনকালে পাব লাগে জাষ্টিচ দিয়া প্ৰক্ৰিয়াটো ত্বৰান্বিত হোৱা কথাটোৱে ৰাইজক আশ্বস্ত কৰিব ব্যৱস্থাটোৰ প্ৰতি ৰাইজক আশ্বস্ত কৰিব কিন্তু মই ভাবোঁ এই কথাবিলাক ইয়াত ছ'চিয়লজিকেল ইছ্যু আছে ইয়াত সাইকোলজিকেল ইছ্যু আছে ইয়াত পলিটিকেল ইছ্যু আছে এই গোটেইবোৰ দিশ মই ভাবোঁ আমি জটিল প্ৰক্ৰিয়া বিশ্লেষণ কৰি চাব লাগিব কেৱল এটা দৃষ্টিকোণৰ পৰা চাই থাকিলে হয়তো সঠিক কথাটো নোলাবগে আজিৰ গ্লোবেলাইজেশ্যনৰ যুগত আপোনাৰ মোবাইল হাতে হাতে মোবাইল আৰু এছাম সকলোৰে নহয় এছামৰ মাজত হাতে হাতে আপোনাৰ মোবাইল আৰু এছামে তাৰ মিছইউজ কৰিছে কোনোবাই পৰ্নোগ্ৰাফি দেখিছে গতিকে এই যে মিছইউজ ছ'চিয়েল যিটো এটা এনাৰ্কি এটা কাৰণ কিয় তাৰ চাইকোলজিকেল ইমবেলেঞ্চ এটা হৈ পৰিছে ইপিনে স্পিৰিচুৱেল ৰুটেডনেছটোৰ অভাৱ হৈছে আনপিনে আপোনাৰ মোবাইলত বিভিন্ন ধৰণৰ বিজতৰীয়া কথাবিলাক আহি পৰিছে ইও এটা কাৰণ কেইবাটাও কাৰণ আছে আন এটা কাৰণ আছে দেখা পোৱা গৈছে আমি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিছিলোঁ মই সেই বিষয়টো দেখা পোৱা গৈছে যিবিলাক ঠাইত খিলঞ্জীয়া মানুহখিনি সংখ্যা লঘু হৈ পৰিল অস্তিত্ব ক্ৰমান্বয়ে হেৰুৱাই পেলালে সেই ঠাইবিলাকত এই আগ্ৰাসনটো অধিক দেখিবলৈ পোৱা গৈছে আজি বৰপেটা জিলা গোৱালপাৰা বঙাইগাঁও ধুবুৰী বিভিন্ন ঠাইত দেখা পোৱা গৈছে য'ত সংখ্যালঘু হৈ পৰিছে খিলঞ্জীয়া মানুহখিনি সেই অঞ্চলবিলাকত যেন আজি এই আক্ৰমণটো অধিক হৈছে গতিকে কথাবিলাক আইনগত দিশটো চাব লাগিব নিৰাপত্তা জীৱন নিৰাপত্তাটো সুনিশ্চিত কৰিব লাগিব চৰকাৰৰ দায়িত্ব আছে মই দেখিছোঁ আজি সকলোৱে চৰকাৰৰ কথাটো আনি আছে সেইকাৰণে মই বেলেগ এটা দিশ ক'ব খুজিছোঁ সেইটো হ'ল সামাজিক নেতৃত্বই এছাৰ্ট কৰিব লাগিব সকলো কথা ৰাজনীতিৰে সমাধানটো নহয় ৰাজনীতিয়ে কেতিয়াবা আহফলা ৰাজনীতিত বাদ বিতৰ্কত হেৰাই যায় মূল সমস্যাবিলাক
সেইকাৰণে মই ভাবোঁ আজি আপুনি মই ভাবোঁ এটা সঠিক পদক্ষেপ এটা লৈছে, এটা ইনিচিয়েটিভ লৈছে যে আজি শিক্ষাৰ লগত জড়িত মানুহখিনিয়ে কি ক'ব খুজিছে, সামাজিক নেতৃত্ব, আধ্যাত্মিক নেতৃত্বই কি ক'ব খুজিব। মই ভাবোঁ দে মাষ্ট এছাৰ্ট দেমছেলভছ, তেখেতসকলেও আহি পেলাই নিজক এছাৰ্ট কৰিব লাগিব সমাজত। আৰু এই ঘটনাবিলাক পুংখানুপুংখ বিশ্লেষণ হ'ব লাগে, কি কাৰণে এই ঘটনাবিলাক হৈছে, কেনেকৈ এই আগ্ৰাসন বাধা দিব পাৰি। হয়, কঠোৰ আইন প্ৰশাসন ব্যৱস্থা কঠোৰ হ'ব লাগিব, খিলঞ্জীয়া জাতি হত্যা সুৰক্ষিত হ'ব লাগিব। আৰু সমস্যাবিলাকৰ মাত্ৰা কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ। কেনেকুৱা আপুনি অসমৰ এটা পূব অসমৰ সমস্যাৰ মাত্ৰাটো অকণমান বেলেগ, পশ্চিম অসমৰ সমস্যাৰ মাত্ৰাটো অলপ বেলেগ। কিন্তু বিপদৰ সময়ত, সংকটৰ সময়ত এটা প্ৰয়োজন হৈ পৰিব জাতি বৰ্ণ নিৰ্বিশেষে, জাতি গোষ্ঠী নিৰ্বিশেষে, অঞ্চল নিৰ্বিশেষে সকলো এক সমস্যৰে মাত মাতিব লাগিব। মই ভাবোঁ ৰাজনীতিৰ ঊৰ্ধত আমাৰ সমাজখন বাচিব লাগিব, সমাজৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগিব, যুৱ প্ৰজন্মক সঠিক বাট দেখুৱাব লাগিব। সেই প্ৰত্যাহ্বান কিন্তু আজি সামাজিক নেতৃত্বৰ সন্মুখতো আছে, কেৱল ৰাজনৈতিক নেতৃত্বৰ সন্মুখতে নহয়। মই ভাবোঁ অসমৰ সংবাদ জগতৰ এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে সঠিক এটা দৃষ্টিকোণ দেখুৱাত। কাৰণ আজিকালি হাতে হাতে মোবাইল আৰু হাতে হাতে আপোনাৰ মানুহৰ নিউজবিলাক স্প্ৰেড হ'বলৈ বেছি সময় নালাগে। গতিকে যোগাত্মক বাৰ্তা, উত্তেজিত বাৰ্তা নহয়, যোগাত্মক বাৰ্তা সমাজলৈ যাব লাগে, পজিটিভ বাৰ্তা যাব লাগে। মই ভাবোঁ সেই কথাবিলাকৰো কিন্তু এটা গুৰুত্বপূৰ্ণ। ডক্টৰ বৰ্মন, মই আকৌ আহিম আপোনাৰ ওচৰত। মই ডক্টৰ আব্দুল ৱাদুদ শ্বেখ, USTMৰ অধ্যাপক। মই এটা কথা জানিব বিচাৰিম, এই যে যিটো ধৰক ঢিঙৰে হওক বা শিৱসাগৰৰে হওক দুটা ঘটনা, বৃহৎ ঘটনা দুটা, তাৰ পাছত হঠাৎ বহুত ঘটনা ঘটি গৈছে, ই সমাজখনক প্ৰতিফলিত কৰিছে নেকি আমাৰ? জ্ঞানন বৰ্মন, সময় আছিলোঁ খালি মই অকণমান মাজত আৰু অকণমান আপোনাক যোনতে এটা সময় আছিলে ধৰক 90 দশকৰ আগভাগতে আমি যেতিয়া বাতৰি কাকতত আছিলোঁ, ধৰ্ষণ শব্দটো লিখিবৰ কাৰণে মানে সম্পাদকে 10বাৰ চিন্তা কৰিছিলে, পঢ়ুৱে বেয়া পাব নেকি শব্দটো, কাৰণ বাতৰি কাকতখন গোটেই পৰিয়ালটোৱে পঢ়িছিলে এই শব্দটো দিম নে নিদিম। ক'ৰবাত মানে 4-6 মাহ সময়ত তেনেকুৱা একোটা বাতৰি আহে বা দিব, শব্দটো দিবৰ কাৰণে ভয় কৰিছিল। এতিয়া কিন্তু দৈনিক আজিয়েই কিজানি যেনেকুৱা 6ৰ পৰা 8টা তেনেকুৱা বাতৰি আহিছে বিভিন্ন ঠাইত। এই গোটেই কথাটোৱে কি বুজাব সমাজখনক? মই ৰাজনৈতিক দৃষ্টিকোণত নাযাওঁ, সমাজখনক কি ধৰণে প্ৰতিফলিত কৰিছে? জ্ঞানন বৰ্মন ডাঙৰীয়াই যিটো কথা ক'লে মই তেখেতৰ লগত একমত। তেখেতে বিভিন্ন দিশত চালি জাৰি চালে, তেওঁ শৈক্ষিক কাৰণ ক'লে, আধ্যাত্মিকৰ পৰা আৰম্ভ কৰি সামাজিক কাৰণ ক'লে। আপুনি মোক সামাজিক দৃষ্টিভংগীৰ কথা কৈছে, তাৰ আগতে মই এটা কথা অলপমান ক'ব বিচাৰিছিলোঁ। যেতিয়া 2021 চনৰ পৰা এই চৰকাৰখনে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব লৈছে, আপুনি যদি চায় অসমত ক'তো কোনো ধৰণৰ আন্দোলনৰ পৰিৱেশ নাই। কেনেকৈ কি হওক, দল সংগঠনে যি একদম আন্দোলনৰ পৰিৱেশ নাছিল। হঠাৎ লোকসভা ইলেকশ্যনৰ পিছত কি হ'ল, অলপতে লাগিল তাতে অসমীয়া লাগি গ'ল। তাৰপিছত আহিল এই ঢিঙৰ কাণ্ডটোৰ ক্ষেত্ৰত মই এগৰাকী খিলঞ্জীয়া মুছলমান হিচাপে, মই দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া মুছলমান হিচাপে মই কওঁ কথাটো যে সামাজিক যিটো প্ৰতিফলন কৰিছে নেকি, আপুনি যদি চায় অপ্ৰিয় হ'লেও সত্য যে ধৰ্ষণৰ নিউজ যদি 5টা আহিছে, আজি 5টা নে 6টা আহিছে, তাৰে 3টা বা 4টা মুছলমানৰ নাম তাতে থাকিব। সমাজখন বিফল ক'ত হ'ল? খিলঞ্জীয়া অখিলঞ্জীয়া হওক, মুছলমান বা হিন্দুৰ মাজতে হওক। এতিয়া কালি এক্সট্ৰা জুডিচিয়েল কিলিং হ'ল, বহুত মানুহে ইয়াত বাহ দিছে কিয়? কাৰণ ইয়াত নাৰীৰ সুৰক্ষাটো আছে, যদিও আইনগতভাৱে ইয়াৰ কিন্তু সঠিক কথা নহয়। সঠিক কথাটো হ'ল ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে, কঠোৰ আইনৰ জৰিয়তে কি হ'ব লাগে, আইনমতে, আমাৰ ভাৰতীয় আইনমতে তেওঁ কি পাব পাৰে, পানিছমেণ্ট পাব লাগিব। এইটো হ'ল আইনগত কথা। কিন্তু কথাটো হ'ল য়েছ, ঢিঙত সকলো জাতি জনগোষ্ঠীৰ মানুহে আগুৱাই আহিছে। ঢিঙত থকা সংখ্যালঘু মানুহে তেওঁলোকে কৈছে আমি তেওঁলোকৰ জানাজা নকৰোঁ, এই মানুহবিলাকৰ কেতিয়াও জানাজা নহ'ব বুলি তেওঁলোকে কঠোৰ পদক্ষেপ, ডাঙৰ বাৰ্তা গৈছে। কিন্তু কথাটো হ'ল হ'বলৈ কিয় পাইছে? হ'বলৈ পোৱাৰ কিছুমান কাৰণ আছে। এটা সময়ত যিকোনো আমাৰ শিক্ষা ব্যৱস্থা যিটো আছিল, আজিকালি দিনত এই অলপ আগতে যিটো ক'লে মোবাইল, পৰ্নোগ্ৰাফি এইবিলাকৰ ক্ষেত্ৰত আগৰ দিনত সাক্ষৰতাৰ হাৰ কম আছিল, শিক্ষিতৰ হাৰ কম আছিল। আজিকালিৰ দিনত শিক্ষাৰ হাৰ কিন্তু বাঢ়ি গ'ল। শিক্ষাৰ হাৰ বাঢ়ি যোৱাৰ ফলত এই সংখ্যালঘু অঞ্চলবিলাকৰ কথা কৈছোঁ, তেওঁলোকে হাতে হাতে মোবাইল হৈ গ'ল, আৰু এই মোবাইলৰ পৰা তেওঁলোকে অধ্যয়নৰ মানসিকতা পঢ়ি শিক্ষাটো পালে কিন্তু সুশিক্ষা নাপালে। তাৰ কাৰণে দায়ী কেইটামান কাৰণ মই প্ৰথমতে কাৰণবিলাকক কম। সংখ্যালঘু এলেকাবিলাকৰ পৰা যেতিয়া অভিভাৱকে
মুছলমানবিলাকৰ পৰা যিসকল নেতা আহিছে নেতা উঠি আহিছে তেওঁলোকে মন্ত্ৰী বিধায়ক হৈ গুৱাহাটীত তেওঁলোকে ঘৰ বাৰী প্ৰপাৰ্টি বহুত কিছু বনাইছে কিন্তু সমাজৰ প্ৰতি যে এটা সংখ্যালঘু বিধায়কসকলৰ যে দায়িত্ব আছে এটা সময়ত তেওঁ মন্ত্ৰিত্ব পাইছিল ৰাজভোগ দখল কৰিছিল সেই দায়িত্বৰ আছে সেই দায়িত্বৰ পৰা সংখ্যালঘু বিধায়কসকলে বা সংখ্যালঘু এছাম ধনী মানুহসকলে যিসকলে অলপ কেইদিনমান ইষ্টাব্লিছ হ'ব পাৰে কেইদিনমান ইষ্টাব্লিছ হোৱাৰ পিছত সমাজখনক পাহৰি যায় আৰু সমাজৰ প্ৰতি কোনো ধৰণৰ দায়িত্ব নলয় আমাৰ ইছলামত কৰাপশ্যন কৰা একেবাৰে হাৰাম এই ধৰণৰ ধৰ্ষণ কৰা এনেকুৱা অনৈতিক কাৰ্যকলাপ কৰা এইবিলাক কেতিয়াও ধৰ্মই কেতিয়া ছাপোৰ্ট নিদিয়ে কিন্তু কথাটো হ'ল আজিৰ প্ৰজন্মই কি হয় অলপমান শিক্ষিত হোৱাৰ পিছত তেওঁলোকে ভাবে যে ধৰ্ম কিয় লাগে ধৰ্ম ষ্টাডি নহয় ধৰ্মৰ পৰা বহুত দূৰ আঁতৰি থাকে তাৰপিছত কি হয় সমাজত যিবিলাক ধৰ্মীয় গুৰু আছে সেই ধৰ্মীয় গুৰুৰ ভাগত আৰু সাধাৰণ যুৱক শ্ৰেণীৰ মাজত কি হয় অনেক ধৰণৰ এটা গেপৰ সৃষ্টি হয় তাৰ মাজত আপুনি যিটো কৈছে ইয়া মই দুখেৰে জনাওঁ আপুনি কোনোবাই বিশ্বাস কৰিলে সত্য বা অসত্য আপুনি ক'ব নোৱাৰে আপুনি সমাজত চাব মই কওঁ শিক্ষিত মানুহবিলাকে বহুত অপৰাধ কৰে আপুনি কৰাপশ্যনৰ লগত শিক্ষিত মানুহ জড়িত মই আচৰিত হওঁ এজন ডিচি এজন এছপিয়ে এইটো কৰাপশ্যন কৰে কিন্তু কথাটো হ'ল মুছলমান এজন কেৰাণী এজন মুছলমান হাইস্কুলৰ আপোনাৰ হাইস্কুলৰ হেডমাষ্টাৰ এজন এলপি স্কুলৰ হেডমাষ্টাৰ এজনৰ মিড ডে মিলৰ দুৰ্নীতি যেতিয়া বাতৰি কাকতত আহে গোটেই সমাজখনত কি ধৰণে প্ৰতিফলিত হয় মই আচৰিত পাওঁ যি মুহাম্মাদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে এইবিলাক কোনো ধৰণৰ দুৰ্নীতি মানুহৰ ধন আত্মসাৎ কৰা ইতিমৰ ধন আত্মসাৎ কৰা ৰাষ্ট্ৰৰ ধন আত্মসাৎ কৰাৰ দৰে ডাঙৰ পাপ ডাঙৰ অৰাজক কাৰবাৰ নাই বুলি আমাৰ নবীজনে কৈ গৈছে কিন্তু কথাটো হ'ল মই এতিয়া কথাটো কওঁ আমাৰ সমাজখনত এয়া প্ৰতিনিধিত্ব কৰিছে তাৰ কাৰণে প্ৰথম দায়ী এই ৰাজনীতিসকল তথাকথিত ৰাজনীতিবিদসকল তেওঁলোকে তাৰ পৰা আহি ক্ষমতা ভোগ কৰে দিছপুৰত থাকে তেওঁ মাটি সম্পত্তি কেনেকৈ বঢ়াব পাৰে তাৰ কাৰণে চিন্তা কৰে কিন্তু সমাজখনত যে এইবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে কোনো ধৰণৰ নাই ড্ৰাগছ মুক্ত অসমৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পদক্ষেপ লৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ক'লে নহ'ব যে ইয়াত খিলঞ্জীয়া অখিলঞ্জীয়া য'ত কি আহিছে কিন্তু মনত ৰাখিব লাগিব মুখ্যমন্ত্ৰী গোটেই অসমৰে অভিভাৱক মুখ্যমন্ত্ৰী অকল আমাৰ এই খিলঞ্জীয়া মানুহৰ বা অসমীয়া মেইন ষ্ট্ৰীম মানুহৰ মুখ্যমন্ত্ৰী নহয় তেওঁ সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি দুৰ্ভাগ্যজনকভাৱে এজন বিধায়কে আজিলৈকে কোনো দুই এজন বিধায়কৰ বাহিৰে সংখ্যালঘু এলেকাত এটা ইউনিভাৰ্চিটি হ'ব লাগে বুলি কোনো ধৰণৰ ডিমাণ্ড নাই বিশ্ববিদ্যালয় হ'ব লাগিব কোনো ধৰণৰ ডিমাণ্ড নাই তেওঁলোকে কেনেকৈ মানুহখিনিক অশিক্ষিত কৰি ৰাজভোগ গঠন কৰিব পাৰে তাৰ চিন্তা কিন্তু মই আচৰিত হওঁ তেতিয়া ইমান ডাঙৰ গৃহ বিভাগ থকাৰ পিছতো ড্ৰাগছৰ লগত কেনেকৈ সংখ্যালঘু যুৱকে জড়িত হ'ব পাৰে ঘৰখনত কি আমাৰ শিক্ষা নাই নেকি মা ভনীসকলে আমাক সন্তানক যি শিক্ষা দিব লাগে সেই শিক্ষা দিয়াত ক'ৰবাত আমি ব্যৰ্থ হৈছোঁ নেকি এইবিলাক কথা কিন্তু এতিয়া আত্মসমালোচনা কৰা দৰকাৰ কিন্তু মই ভাবোঁ টিঙৰ পৰা যিটো বাৰ্তা গ'ল ফেচবুকত এছাম মানুহ আছে যিসকল এতিয়াও আজিৰ দিনতো পজিটিভ সেই পজিটিভ মানুহখিনি একেলগ হৈ আমাৰ এজন শিক্ষক আছে মোৰ বন্ধু মুছাফিৰুল হক সদায় অনবৰতে এইবিলাকৰ বিষয়ে কৈ থাকে তেওঁ আজিও তেওঁ ফেচবুকত কৈছে মই কিন্তু এটা কথা কওঁ সংখ্যালঘু এলেকাত যিসকল মানে ধৰ্ষণ কাণ্ডৰ পৰা আৰম্ভ কৰি হওক ড্ৰাগছৰ লগত জড়িত হোৱাৰ কাৰণে হওক বেলেগ ধৰণৰ অপৰাধ যিসকল সংখ্যালঘু লোকসকলে কৰিছে তাৰ কাৰণে সেই অঞ্চলৰ প্ৰশাসন যন্ত্ৰ অধিক কি হ'ব লাগিব কিন্তু আপুনি এটা কথা জ্ঞানন বৰ্মন ডাঙৰীয়া সাইকোলজিক্যাল কথাটো ক'লে হয় পৰ্নোগ্ৰাফি এটা কাৰণ আছে কিন্তু মই এটা কথা জিতুমণি বৰা ডাঙৰীয়া আপোনাক এটা কথা কওঁ যেতিয়া আমাৰ সংখ্যালঘু অঞ্চলৰ পৰা আজি মদ চৰকাৰে সুলভ কৰিছে আৰু সংখ্যালঘু অঞ্চলতো মদৰ ইমান ধৰণৰ কি হৈছে মদ খাই মা দেউতাকৰ লগত অত্যাচাৰ কৰা সংখ্যালঘু যুৱক আজিৰ দিনত কিন্তু বাঢ়ি গৈছে তেওঁ গুৱাহাটীত আহি কাম কৰিছে গুৱাহাটীত আহি কাম কৰাৰ পিছত কি কৈছে গোটেই দিন তেওঁ কাম কৰাৰ পিছত তেওঁ ৰাতিটোত কেনেকৈ মদ খাব আৰু ক'ত কেনেকৈ বেয়া কাম কৰিব পাৰি সেইবিলাক চিন্তাৰ কাৰণে মানে সামাজিক অভিভাৱকহীন এক সমাজ হোৱাৰ কাৰণে কোনেও কাকো নমনাৰ কাৰণে জ্যেষ্ঠসকলে কিবা কথা ক'ব নোৱাৰে যুৱকসকলে কিবা কথা ক'ব নোৱাৰে এইটো দায়ী আৰু এটা কাৰণত দায়ী আমাৰ মছজিদবিলাকে কিন্তু সংখ্যালঘু এলেকাত এটা গ্ৰেট এটা ৰোল লয় এটা ভূমিকা লয় সেই মছজিদৰ ইমামসকলে এটা দায়িত্ব ল'ব পাৰে আৰু তেওঁলোকে যথাসম্ভৱ তেওঁলোকে চেষ্টা কৰি থাকে সমাজখনক দুৰ্নীতিমুক্ত ড্ৰাগছমুক্ত অপৰাধমুক্ত ধৰ্ষণমুক্ত সমাজৰ কাৰণে কিন্তু আমাৰ পৰিৱেশতে কি হৈছে আমি তথাকথিত শিক্ষিতবিলাকে হঠাৎ কৈ লওঁ যে আমাৰ ইমাম চাহাবসকলে কি জানে তেওঁলোকেতো মাদ্ৰাছাত পঢ়ি আহিছে তেওঁলোকে আধ্যাত্মিকৰ কথা ক'ব তেওঁলোকে কবৰৰ পিছৰ কথা ক'ব তেওঁলোকে আখিৰাতৰ কথা ক'ব তেওঁলোকে জান্নাত জাহান্নামৰ কথা ক'ব এইবিলাক এটা আমি ইগো ভাৱ লৈ তেওঁলোকৰ মাজৰ পৰা আমি আঁতৰি থকাৰ কাৰণেও আৰু নিজৰ সন্তানে কি কৰিছে অভিভাৱকে গুৰুত্ব নিদিয়াৰ কাৰণেও কিন্তু আজিৰ দিনত সংখ্যালঘু এলেকাত বহুত ধৰণৰ অপৰাধ সংঘটিত হৈছে মই জ্ঞানেন বৰ্মনৰ পৰা কথা জানিব বিচাৰিম আপুনি ধৰক এখন বিশ্ববিদ্যালয়ৰ এজন শিক্ষক এতিয়াৰ প্ৰজন্মৰ সৈতে আপুনি প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আপুনি পঢ়াৰ সেই সময়ৰ যিটো পৰিৱেশ আৰু এতিয়াৰ যিসকল ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ এটা পাৰ্থক্য পাইছে নিশ্চয় পাৰ্থক্য দিছে নিশ্চিতভাৱে মূলতঃ কোনটো বিষয়ে পাৰ্থক্য পাইছে তেওঁলোকৰ চাওক এতিয়া কি হৈছে এই যোৱা এটা দুটা দশকত যি দ্ৰুত পৰিৱৰ্তন টেকন'লজিকেল যিটো চেঞ্জ এটা আহিছে এতিয়া
এতিয়া আমি হিউম্যানিজমৰ কথা কৈ আছিলোঁ কালিলৈকে এতিয়া পোষ্ট হিউম্যান ফেজত আমি এণ্টাৰ কৰিছোঁ উত্তৰ মানৱতাবাদৰ যুগত প্ৰৱেশ কৰিছোঁ এই যিটো এটা চেঞ্জ এই চেঞ্জে মানসিকতাক বহুত পৰিমাণে প্ৰভাৱিত কৰিছে দুটা কথা হৈছে এটা যোগাত্মক দিশত ডেভেলপমেণ্ট যথেষ্ট হৈছে ত্বৰান্বিত গতিত টেকন'লজি আহৰণ কৰিছে আৰু আন এটা দিশ হ'ল যিটো সামাজিক যিটো পুৰাতন যিটো আমাৰ মূল্যবোধ সেই মূল্যবোধত যেন কৰবাত এটা অৱক্ষয়ৰ গৰাহত পৰিছে এতিয়া কাৰণ এই যিটো লেক অফ স্পিৰিচুৱেল ৰুটেডনেছ সেইটো কিন্তু স্পষ্ট ৰূপত আপোনাৰ দৃশ্যমান হৈছে দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতো এনেকুৱা আছে ল'ৰা ছোৱালী যে সেই মূল্যবোধকো ধৰি ৰাখিছে একে সময়তে আধুনিকতাবাদকো আকোৱালি লৈছে উত্তৰ আধুনিকতাবাদকো আকোৱালি লৈছে সেইটো কৰিব লাগিব চেঞ্জ ইজ দ্য ৱে অফ লাইফ পৰিৱৰ্তন জীৱনৰ নিয়ম পৰিৱৰ্তন আহিব কিন্তু সেই পৰিৱৰ্তন মূল্যবোধ ৰহিত পৰিৱৰ্তন হ'ব নে মূল্যবোধ জড়িত পৰিৱৰ্তন হ'ব মই সেই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আছে অভিভাৱকৰ ভূমিকা আছে সমাজৰ ভূমিকা আছে মই এজন শিক্ষক হিচাপে মই ক্লাছত গৈ পেলাই কেৱল লেসনটো পঢ়াই আহিব পাৰোঁ কিন্তু লেসনটোৰ লগত এটা যদি মূল্যবোধ জড়িত হৈ থাকে সেই মূল্যবোধৰ বাৰ্তা দিয়াটো মই ভাবোঁ মোৰ দায়িত্ব মই যেতিয়া ক্লাছত ল'ৰা ছোৱালীক পঢ়িব যাওঁ মই কথা প্ৰসংগত এইটো কথাও কওঁ যে মদৰ অপকাৰিতা কি মদ খাব নালাগে না খাওঁগা না খানে দুংগা এইটো তাত প্ৰয়োগ কৰিব লাগিব আৰু মই ভাবোঁ ছাত্ৰ সমাজে এটা সহৃদয়তাৰে গ্ৰহণ কৰিছে অভিভাৱকসকলেও গ্ৰহণ কৰিছে গতিকে শিক্ষক সমাজৰ দায়িত্ব আছে সেই মূল্যবোধ সেই ভেলুবিলাক আমি ইনকালকেট কৰিব লাগিব কেৱল এটা লেসন পঢ়ালোঁ উপন্যাস এখন পঢ়ালোঁ গল্প এটা পঢ়ালোঁ মই ভাবোঁ শিক্ষকৰ ৰোল ইটছ লাৰ্জাৰ দেন ডেট তাতকৈ শিক্ষকৰ ৰোল মেণ্টৰ মেণ্টি ৰিলেশ্যনশ্বিপটো আহিছে এতিয়া সৰ্বাংগীন বিকাশ বুলি কোৱাৰ লগে লগে তাত সাইকোলজিকেল ডেভেলপমেণ্ট আছে মানসিকভাৱে ল'ৰা ছোৱালী অস্থিৰ যদি হৈছে তাৰ কাৰণটো কি বিচাৰি উলিয়াই পেলাই সমাধানৰ বাট আমি বিচাৰি উলিয়াব লাগিব কোনোবা যদি মিছলিড হৈছে তাক কেনেকৈ লাইনত ঘূৰাই আনিব পাৰি সেই বিচাৰ বিশ্লেষণটো ৰুটলৈকে যাব লাগিব অভিভাৱকসকলৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে সৰুৰ পৰা কি বৌদ্ধিক কি মানসিকতাৰে ল'ৰা ছোৱালীক গঢ় দিব গতিকে এই গোটেই যিটো এটা ইক'চিষ্টেম আমাৰ সামাজিক যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমটো আমি কি ধৰণে ধৰি ৰাখিম এতিয়া ইমান জটিল হৈছে মূল্যবোধ ধৰি ৰখা প্ৰত্যাহ্বানটো ইমান জটিল হৈছে নতুন পৰিৱেশ নতুন মূল্যবোধ আহি আছে আজি ল'ৰা ছোৱালী কি আলোচনা কৰিছে কুৱেৰ গে এইবিলাক আলোচনা হৈছে এতিয়া আৰু এইবোৰ ইনএভিটেবলি যেন আহি পৰিছে আমাৰ সমাজত এতিয়া তাৰ সপক্ষীয় যুক্তি ওলাব বিপক্ষীয় যুক্তি ওলাব কিন্তু আমি চাব লাগিব যে আমাৰ তাৰ মাজত আমাৰ যিবিলাক পুৰাতন মূল্যবোধ যি ঋষিমুনিসকলৰ দিনৰ পৰাই তেখেতসকলে ধ্যান কৰি পেলাই শ বছৰ ধ্যান হৈ কৰি পেলাই গৱেষণা কৰি পেলাই যি মূল্যবোধ আনিছে সন্মুখলৈকে তাততো কিছু মানৱীয় কথা আছে তাততো কিছু জগত উজ্বলাব পৰা বাৰ্তা আছে এই বাৰ্তাবিলাক যাতে আমাৰ পৰা দূৰলৈকে নাযায় মেকলেভিয়ান শিক্ষাৰ মাজত আমি হেৰাই গৈছোঁ আজি পুৰাতন ঋষিমুনিসকলে যি মূল্যবোধ দিছিলে যি মূল্যবোধে আমাক কয় বসুধৈৱ কুটুম্বকম যি মূল্যবোধে আমাক কয় পৌধে মেভি পৰমাত্মা হতিহে যি মূল্যবোধে আমাক কয় একম সদ বিপ্ৰহ বহুধা বদন্তি যি মূল্যবোধে আমাক কয় সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি এই যিবিলাক মূল্যবোধ এই মূল্যবোধবিলাক মানৱতা উজ্বলাই তোলোৱা ব্যক্তি চৰিত্ৰ ৰাষ্ট্ৰ চৰিত্ৰ নিৰ্মাণ কৰা মূল্যবোধ এই মূল্যবোধবিলাক আমাৰ পাঠ্যপুথিটো আহিব লাগিব ধন্যবাদ আমি কিছু অগতানুগতিক আলোচনা যাতে সমাজলৈ এটা বাৰ্তা যাব পাৰে আমাৰ আলোচনাৰ পৰা তাকে বিষয়ে আলোচনা কৰি আছোঁ এই সময়তে খন্তেক সময়তে বাণিজ্যিক বিৰতি লৈ ল'ম আব্দুল ৱাদুদ শ্বেখ মই এটা যে এজন এখন বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে কাৰণ আপোনালোকৰ অধীনত বহু হাজাৰ ছাত্ৰ ছাত্ৰী আহে প্ৰতি বছৰে আহিছে গৈছে গতিকে হাজাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে আপোনালোকৰ এটা প্ৰত্যক্ষ সম্পৰ্ক কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব বিচাৰিব আপুনি কলেজ কেম্পাছতে হওক ক্লাছৰুমতেই হওক কেম্পাছত বা ইয়াৰ পৰা আপুনি ক্লাছৰুমত মইতো সদায় কওঁ যে 140 কোটি জনসংখ্যাৰ মাজত এজন হ'ব নালাগে এজন মানুহ হ'ব লাগে তাৰ উপৰিও আপোনাক মই জনাবলৈ পাই সুখী হওঁ যে মই বিভিন্ন স্কুল কলেজবিলাকত যাওঁ বা বিভিন্ন প্ৰতিষ্ঠানৰ মিটিংবিলাকত মই মানে ভাষণ দিয়াৰ কাৰণে অতিথি হিচাপত যাওঁ মই মাজতে বৰপেটাত গৈ এনেকৈ কৈছোঁ যে কোনোবাই যদি বিড়ি খায় কোনোবাই যদি চিগাৰেট খায় কোনোবাই যদি মদ খায় আপুনি মোৰ ওচৰত আহক যদি কয় যে ভৰিত ধৰিব লাগে মই ভৰিত ধৰিম যদি কয় যে মোক আধা ঘণ্টামান ভৰিত সাৱটি ধৰিব লাগে মই ভৰিত আধা ঘণ্টা সাৱটি ধৰিম তথাপি এইবিলাক কাম নকৰিব এজন শিক্ষক আমি জাতিৰ মেৰুদণ্ড আৰু ছাত্ৰ ছাত্ৰীসকল হ'ল দেশৰ ভৱিষ্যত আমি মেৰুদণ্ডই তেওঁলোকক এইটো বাৰ্তা সদায় কওঁ যে এই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই ক'লে যে আমি কেতিয়াও এটা লেসন পঢ়ালে নহ'ব এটা আমি প্ৰভিজন বা এটা এক্ট পঢ়ালে নহ'ব আমি মানুহ হোৱাৰ শিক্ষাটো শিক্ষকসকলে দিওঁ আৰু শিক্ষকসকলে এইটো ভূমিকা ল'ব পাৰে কিন্তু অপৰাধ কোনে কৰিছে অপৰাধ যিসকল সংগঠিত কৰিছে সেইবিলাক শিক্ষা অনুষ্ঠানৰ লগত বহুত দূৰকৈ সম্পৰ্ক নাই তেওঁলোকে সৰুতে আহিছে ইছলামত এই কথাটো কোৱা আছে সন্তান জন্ম দিলেই নহ'ব সন্তানক মানুহ বনাব লাগিব মই শ্বেখ ডাঙৰীয়াক আৰু এটা প্ৰশ্ন সুধিম বিষয়টো মানে সম্পূৰ্ণ ব্যক্তিগতভাৱে নল'ব দেই এতিয়া ধৰক ধিঙৰ কথাটোৱে কৈছোঁ মানে মুকলিকৈ কৈছোঁ যে তিনিজন
মুছলিম সম্প্ৰদায়ৰ ল'ৰাৰ নাম ওলাইছে এইটো ৰাজহুৱা তেওঁলোকৰ ৰাইজেও তেওঁলোকক ইতিমধ্যে এঘৰীয়া কৰিছে আৰু বহু ক্ষেত্ৰত দেখা যে মুছলমান পৰিয়ালবোৰ বহু ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত বৰ তেওঁলোক গোড়া বুলি কোৱা হয় ঠিকে আছে ৰক্ষণশীল ঠিকে আছে তাত সেনেকুৱা এখন ঘৰৰ পৰা বা তেনেকুৱা এখন সমাজৰ পৰা কাৰণ শুকুৰবাৰীয়া নামাজ কৰিবলৈ আমাৰে বহুত ল'ৰা ছোৱালী মানে হিন্দু নামঘৰ বা মন্দিৰ মছজিদ বহুতেই নাযায় ভাদ মাহতে বহুতেই নাযায় মানে তেওঁলোকে বিৰাগো নাই কিবা কাৰণে নাযায় আৰু কিন্তু তেওঁলোকে কিন্তু মই য'তেই দেখিছোঁ যে মানে তেওঁলোকৰ গৰিষ্ঠ সংখ্যকেই নামাজ কৰিবলৈ যায় বা মছজিদলৈ যায় তাৰপাছত এই ধৰণৰ এটা যে মানসিকতা কেনেকৈ গঢ় ল'ব পাৰে এই গোটেই মনস্তাত্ত্বিকতা অকণমান আজি প্ৰথম চাগে মই যে টেলিভিশ্যনৰ হেৰিয়াত প্ৰথম এজন শিক্ষিত ব্যক্তিক প্ৰশ্নটো মই কৰিছোঁ মই এইটো কথা কৰিছোঁ যে এইটোৰ কাৰণে এইটো দুৰ্ভাগ্যজনক শুক্ৰবাৰ নামাজত আপোনাক মই কওঁ যে মছজিদৰ লগত যদি আমাৰ সমাজখন নামঘৰ মছজিদ মন্দিৰ এইবিলাক প্ৰতিষ্ঠা হোৱাৰতো আঁৰৰ কাহিনী আছে কিয় প্ৰতিষ্ঠা হৈছিল সমাজ এখনক একগোট কৰি ৰখাৰ কাৰণে বা তাৰ পৰা এটা টিচিং দিয়াৰ কাৰণেতো মছজিদ সেইটো হ'ল মেইন টিচিং কিন্তু কথাটো হ'ল আমাৰ মানসিকতাটো কি এই শুক্ৰবাৰ নামাজত যাব আহিব কিন্তু তাৰ পৰা কোনো ধৰণৰ নিজকে পৰিৱৰ্তন কৰিব নোৱাৰে নামাজৰ উদ্দেশ্যটো হ'ল বেয়া কামৰ পৰা আঁতৰি থকা কিন্তু নামাজ পঢ়াৰ পিছতো বেয়া কাম সদায় কৰি যদি থাকে কোনোবাই আৰু মই নাভাবোঁ যিবিলাক চেহেৰা মই দেখা পাইছোঁ এই ঢিঙৰ কিটোত সেই মানুহবিলাক কেতিয়াও যে নামাজৰ লগত জড়িত আছিল তেনেধৰণৰ জড়িতত মই নাভাবোঁ কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইটো কথাই হ'ল যে পৰিয়ালখনে কি কৰিছে পৰিয়ালটোৱে কি কৰিছে মা আছে দেউতা আছে দাদা আছে বা সমাজখন আছে সমাজখনে কিয় আগতে এঘৰীয়া কৰা নাছিল বা এইবিলাক যদি ড্ৰাগছৰ লগত জড়িত পুলিচ প্ৰশাসনক কিয় খবৰ দি এইবিলাক মানুহক আগতে জেল হাজতত প্ৰেৰণ কৰা নাছিল এইটো হ'ল মোৰ প্ৰশ্ন হয় সমাজখনলৈ সমাজখনত মই এইটো প্ৰতিৰোধ কৰাৰ কাৰণে দুটা এটা মানে মই ৱে ক'ব বিচাৰিছোঁ দুটা ৱেটো এইটো কথা কৈছোঁ যে সংখ্যালঘু যিবিলাক দল সংগঠন আছে তেওঁলোকৰ জিলা কমিটি আছে আঞ্চলিক কমিটি আছে সেই জিলা কমিটি আঞ্চলিক কমিটি প্ৰতিটো গাঁৱত আজি প্ৰাগৰ জৰিয়তে ৰাজহুৱাভাৱে কৈছোঁ লাজ সকলোৱে পাইছে কাৰণ ঢিঙত ঘটনা হ'ল শিৱসাগৰৰ পৰা আহ্বান দিছে তাৰ পৰা মিয়া খেদিব লাগিব এই খেদিব হ'লে আকৌ অসম আন্দোলন এটা সৃষ্টি হ'ব আকৌ বেলেগ ধৰণৰ পৰিৱেশ যাব আমি ইতিহাসক পৰিৱেশ সেইকাৰণে বিচাৰিছোঁ যে প্ৰতিগৰাকী গাঁৱত প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিখন গাঁৱতে কি কৰিব লাগে যে এনেকুৱা ধৰণৰ এটা মনিটৰ কৰিব লাগে কোনবিলাক অপৰাধী যিবিলাকক সামাজিকভাৱে কণ্ট্ৰল কৰিব পৰা যায় তেওঁলোকক সামাজিকভাৱে কণ্ট্ৰল কৰক আৰু যিসকলক কৰিব পৰা নাযায় দল সংগঠন এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বাল্য বিবাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল যে বাল্য বিবাহ হ'বলৈ নিদিওঁ তেতিয়া কিন্তু প্ৰতিখন অসমৰ দল সংগঠন বাৰু সচেতন মানুহে কিন্তু এই মুখ্যমন্ত্ৰীৰ সেই পদক্ষেপক ছাপোৰ্ট জনাইছিল আজি অপৰাধমুক্ত সমাজ এখনৰ কাৰণে হয় গৃহ বিভাগ ব্যৰ্থ হৈছে আমি পুলিচক দোষ দিম যে নিজে আত্মসমালোচনা কৰিম কিছুমান মুছলমান যুৱকে এনেকৈ কয় যে হোজাইৰ ঘটনাটোত বেলেগ হিন্দু মানুহে জড়িত আছে বেলেগ ঘটনাটোত জড়িত আছে বেলেগ কোন জড়িত আছে ইট ইজ নট ইম্পৰ্টেণ্ট যে মই বেয়া কামত জড়িত সেইটো হ'ল ইম্পৰ্টেণ্ট আমাক এই বস্তুটো লাজ পাব লাগে আজি মই লাজ পাইছোঁ মই আহোঁতে মোৰ সৰু ভাইটিক ফোন কৰিছোঁ মই কওঁ কি এয়া সত্য আৰু এয়া সত্য বাতৰি কাকত পৰ্টেলত নিউজবিলাকত যি আহে তাৰ কিন্তু বেছিভাগে কিন্তু সংখ্যালঘু সমাজৰ পৰা আহে এয়া কিন্তু অপ্ৰিয় সত্য কোনে কি কৰিছে ইজ নট আৱাৰ মেটাৰটো কি হয় আমি কিয় বেয়া ধৰণৰ কাম কৰিম ঢিঙৰ মানুহক কৈছোঁ মই ইয়াৰ পৰা এইটোও হয় যে যথেষ্ট মই কৈছোঁ যে তাৰ পৰা অংকলজিষ্ট ওলাইছে APSC প্ৰথম এতিয়া ডক্টৰ বহুত ওলাইছে ইঞ্জিনিয়াৰ বহুত ওলাইছে মই ডক্টৰ মই ইঞ্জিনিয়াৰ তাৰ পিছত সমাজৰ প্ৰতি মোৰ দায়িত্বটো কি মানে সমাজখন কেনেকুৱা চৰ অঞ্চল ধৰক দুটেই নদী বানী আছে বা এটা সংখ্যালঘু অঞ্চল তাৰ পৰা এজনে কি হোৱাৰ পিছত সদায় আমাৰ সংখ্যালঘু মানুহখিনি এটা বাস্তৱ চৰিত্ৰ মই কওঁ ঘৰটোত যেতিয়া এটা চাকৰি পাব টেট চাকৰিয়ে পাব বা কলেজত অধ্যাপনাত চাকৰি পাব বা অলপ বিজনেছমেন কৰিব ঠিকা ঠাকলি কৰিব তেওঁ সেই গাঁওখনত ঘৰ নাবান্ধে তেওঁ আহি টাউনত মাটি কিনিব ফাৰ্ষ্ট মাটি টাউনত কিনি তেওঁ টাউনত ঘৰ মানে সমাজৰ লগত বিচ্ছিন্ন এটা পৰিৱেশ আমাৰ শিক্ষিত সমাজৰ বেছিভাগে আৰু মইতো বহুত ইঞ্জিনিয়াৰক কওঁ আপুনি ইঞ্জিনিয়াৰ ৰাষ্ট্ৰৰ লগত আপুনি কৰাপ্টেড কৰিছে ৰাষ্ট্ৰৰ লগত আপুনি চিট কৰিছে আপুনি এজন অধ্যাপক আমাৰ অনাৰেবল মাহবুবুল হক ছাৰে এটা কথা কয় যে অধ্যাপকে ক্লাছত 5 মিনিট ফাঁকি দিয়াতকৈ ডাঙৰ কৰাপশ্যন জাতিৰ লগত নাই কিন্তু আমি কি কৰোঁ আমি শিক্ষক মুছলমান শিক্ষক টেট শিক্ষক পাইছোঁ মই কি কৰিছোঁ ভাড়াতীয়া শিক্ষক ৰাখি তাত মই কাম চলাইছোঁ মই শিক্ষক মই কলেজত অধ্যাপনাত পাইছোঁ মোৰ দায়িত্ব আগত ক্লাছ কৰা সেই ক্লাছ নকৰাকি মই বেলেগ ধৰণৰ কাম কৰিছোঁ এই সামাজিক মূল্যবোধ আমি আচলতে যিসকল শিক্ষিত চাম সেই শিক্ষিত চামে সমাজখনত দিব পৰা নাই মই যদি আজি ক্লিন হৈ থাকিলোঁ হয় মই যদি ভাল হৈ থাকিলোঁ হয় সমাজত বহুত মানুহে
বহুত মানুহে কথা ক'ব নোৱাৰে কাৰণ কি তেওঁৰ বেকগ্ৰাউণ্ডটো আচলতে ঠিক নহয় তেওঁ নিজে কৰাপশ্যনৰ লগত জড়িত মানুহক কেনেকৈ ক'ব তুমি কৰাপশ্যন নকৰিবা তেওঁ নিজে মদ খাইছে তেওঁ নিজে বেয়া ধৰণৰ কাম কৰিছে মানুহক কেনেকৈ ক'ব যে বেয়া কামৰ পৰা আঁতৰি থাকিবা সেইকাৰণে মই কৈছোঁ যে এই সংখ্যালঘু সমাজখন গুৰিৰ পৰাই গেলিছে মই কৈছোঁ এটা লাইন কৈছোঁ গুৰিৰ পৰাই গলিছে এয়া ৰিফৰ্ম কৰিবলৈ দল সংগঠনৰ পৰা আৰম্ভ কৰি সকলোবিলাক মানে মুফতি মৌলানাৰ পৰা আৰম্ভ কৰি অভিভাৱকবিলাক আই মাতৃবিলাক একগোট হওক নিজৰ সন্তানক মানুহ কৰক নহ'লে নিজৰ সন্তানৰ প্ৰতি বেলেগ ধৰণৰ তেজ্য পুত্ৰ ঘোষণা কৰক কাৰণ মুছলমান নাম থাকিলে এজন মানুহ মুছলমান হ'ব নোৱাৰে তেওঁ মুছলমান হ'বলৈ তেওঁ মুছলমানৰ কি শিক্ষা নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা ঘৰৰ লগত ব্যৱহাৰ সমাজৰ প্ৰতি ব্যৱহাৰ ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ কৰ্তব্য দায়িত্ব এইবিলাক জানিব লাগিব কাৰণ মুহাম্মাদুৰ ৰাছুলুল্লাহে কৈছে যে নিজৰ মাতৃভূমি নিজৰ সমাজখনক ভাল পোৱা এটি ইমানৰ এইটো অংগ সেই ভাল পোৱাটো যদি আমি সমাজখন বা ৰাষ্ট্ৰৰ প্ৰতি কৰিব নোৱাৰোঁ আৰু যি সংখ্যালঘু অঞ্চলত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে য'ত খিলঞ্জীয়া কি হৈছে সংখ্যালঘু হৈছে তাতে খিলঞ্জীয়াত বহুত কষ্ট হৈছে বা ভয় ভাবুকিত থাকিব লগা হৈছে মই কওঁ আপোনাৰ প্ৰতিবেশী আপুনি মুছলমান আপোনাৰ প্ৰতিবেশী যদি আপোনাৰ পৰা ভয় খাইছে তেনেহ'লে কিন্তু আপুনি প্ৰকৃত মুছলমান কেতিয়া হ'ব পৰা নাই প্ৰতিবেশীক আপুনি প্ৰটেকশ্যন দিয়াৰ দায়িত্ব কিন্তু এজন ধাৰ্মিক ব্যক্তি হিচাপে মই কওঁ যে ধৰ্মই কিন্তু সেই অধিকাৰ সেই কথা কিন্তু মানিব ধন্যবাদ মই ডক্টৰ বৰ্মনৰ পৰা জানিব বিচাৰিম এইটো ৰাজনৈতিক যদি মই বহুত বিশেষ ৰাজনীতিলৈ যাওঁ যে লোকসভা নিৰ্বাচনৰ পাছত এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে হয় এই বিষয়ে এই কথাটো যেতিয়া আহিলে ইয়াৰ সত্যাসত্য জানিবলৈ মই গোটেই তথ্যবিলাক বিচাৰি চালোঁ আৰু এই কথাটো অস্বীকাৰ কৰাৰ উপায় নাই যে লোকসভা নিৰ্বাচনৰ পিছত এই ঘটনাটো বৃদ্ধি পাইছে আৰু এটা কথা যেহেতু অসমৰ পূৰ্ববংগীয় মুছলমান সমাজখন মূলতঃ তেওঁলোকে কংগ্ৰেছৰ ভোট বেংক হিচাপে দীৰ্ঘদিন ধৰি ব্যৱহাৰ হৈ আহিছে বা দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ ভোট বেংক হিচাপে কাম কৰিছে আৰু কংগ্ৰেছৰ বিজয়তে এই মানুহখিনি অতি উল্লাসিত আনন্দিত হোৱাৰ কাৰণ আছে কাৰণ তেওঁলোকে ভোট দিয়া মানুহে জিকিছে কিন্তু আনন্দ উল্লাস বিজয়ত বিনম্ৰতাটো অত্যন্ত দৰকাৰ আৰু অসমীয়া মানুহৰ মূলসুঁতিৰ অসমীয়া মানুহখিনিৰ আজি যিখিনি উদ্বেগ আশংকা হৈছে সেই উদ্বেগ আশংকাখিনি কিন্তু এড্ৰেছ কৰাৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আজি আছে বিশেষকৈ বৰপেটাৰ কক ধুবুৰী গোৱালপাৰা দৰং নগাঁও আদিৰ মুছলমান সমাজৰ সামাজিক নেতৃত্বৰ ৰাজনৈতিক নেতৃত্বৰ কিন্তু এটা দায়িত্ব আছে মই এটা কথা বুজিব ইয়াতে আৰু এটা কথা আহিছে ইয়াতে মানে যিবোৰ জাতীয় দল সংগঠন যিবোৰ আছে তাত আৰু এটা কথা আহিছে যে এই অৱস্থাটোৰ অৱসান ঘটাবৰ বাবে অসম চুক্তিৰ ৬ নং দফা আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো বিকল্প নাই বুলি কোৱা হৈছে যে ৬ নং দফা সাংবিধানিক ৰক্ষা কৱচ আৰু জনজাতিকৰণ এই বিষয়টো কিন্তু আগ নবঢ়া নাই বাকী কথাবোৰ ৰাজনীতি কৰি থকা মূল বিষয়টোলৈকে আমি চুব পৰা নাই এইটো কি কয় চাওক মই ভাবোঁ এই যি ক্লজ মই বিভিন্ন ক্লজলৈকে ৫ নং দফা ৬ নং দফা সেইবিলাকলৈ নোযোৱাকৈ মই স্পিৰিটটোত ক'ব খুজিছোঁ মূল স্পিৰিটটো আছিল অসমীয়া জাতিসত্তাৰ সুৰক্ষা আৰু অসমীয়া খিলঞ্জীয়া জাতিসত্তাৰ সুৰক্ষাৰ ক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ এটা দিশ আছিলে আৰু বহুত দিশ আছে জাতিটো ৰক্ষা কৰিব কেনেকৈ কোনো ক্লজ বা দফাই মই ভাবোঁ জাতিটো সুৰক্ষা কৰিব নোৱাৰে যদি জাতিৰ জাতীয় চৈতন্যবোধ জাগ্ৰত নহয় আজি জাতীয় চৈতন্যবোধ কেনেকৈ জাগ্ৰত হ'ব যদি আমি গোষ্ঠীৰ নামত ভাগ হৈ থাকোঁ অঞ্চলৰ নামত ভাগ হৈ থাকোঁ আজি সেইটোৱে বাস্তৱত দেখা পোৱা গৈছে তাৰ ঊৰ্ধলৈ উঠি আমি জাতিসত্তাৰ চিন্তা কৰিব লাগিব জাতিৰ সন্মুখত অহা ভাবুকিবিলাক আমি আইডেণ্টিফাই কৰি পেলাই একত্ৰিতভাৱে ৰাজনীতিৰ ঊৰ্ধত উঠি পেলাই আমি সিদ্ধান্ত ল'ব লাগিব আজি চিৰিং চাপৰি যুৱ মঞ্চে এটা আদৰ্শ দেখুৱাইছিলে যেতিয়া আগ্ৰাসন অনুভৱ কৰিছে তেতিয়া একত্ৰিতভাৱে আগুৱাই আহিছিলে আজি য'তেই ভাবুকি আহিব তাত একত্ৰিত হৈ থিয় দিব লাগিব সকলোৱে আজি ভাবুকি আহিছে জাতিসত্তাৰ প্ৰতি সুৰক্ষা লাগিব আমাক খিলঞ্জীয়া জাতিসত্তাক ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰ সুৰক্ষা লাগিব ভূমিৰ সুৰক্ষা আজি লাগিব আজি আমাৰ ভূমিৰ অধিকাৰ আমাৰ হাতৰ পৰা যাব ওলাইছে আজি ছোৱালী বোৱাৰী সুৰক্ষিত নহয় সুৰক্ষা লাগিব সুৰক্ষা কেনেকৈ আহিব সঠিক মাৰ্গদৰ্শনটোও কিন্তু লাগিব আপুনি ৬ জনগোষ্ঠীৰ কথা কৈছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো আজি চাৰিওপিনে সৰ্বত্ৰ আলোচনা হৈ আছে বহুত বছৰ ধৰি আলোচনা হৈ আছে অসমত কিন্তু মই এটা কথা কম ৫টা বা ৬টা জনগোষ্ঠী নাই ১২৬টা জনগোষ্ঠী আছে জেলিয়াংগ্ৰং নামৰ এটা জনগোষ্ঠীও আছে কিছু সংখ্যক জনসংখ্যা থকা সেইটো জনগোষ্ঠীও আমি চিন্তা কৰিব লাগিব য'ত ৰাণীমা গাইডেনলো জন্ম লাভ কৰিছিলে সেইটো এটা দৃষ্টিভংগী আন এটা দৃষ্টিভংগী হ'ল খিলঞ্জীয়া জাতিসত্তাৰ সুৰক্ষাৰ দৃষ্টিভংগীৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণটো সকলোৱে সমৰ্থন কৰিছিলে গুৰুত্ব দিছিলে আমিও সমৰ্থন কৰোঁ কিন্তু চাব লাগিব আজি খিলঞ্জীয়া জাতিসত্তাৰ দৃষ্টিৰে অসমৰ কোন খিলঞ্জীয়া আজি ভয়াৱহ ভাবুকিৰ সন্মুখীন হৈছে আটাইতকৈ ভয়াৱহ ভাবুকিৰ সন্মুখীন হৈছে মধ্য আৰু নামনি অসমৰ খিলঞ্জীয়া ৰাইজ মধ্য আৰু নামনি অসমৰ বড়ো ভাতৃসকলে আজি বিটিআৰি সুৰক্ষা পাইছে আমি আনন্দিত ৰাভা ভাইসকলে সুৰক্ষা পাইছে আমি গৌৰৱবোধ কৰিছোঁ এটলিষ্ট কিছু সুৰক্ষা পাইছে অট'নমাছ কাউন্সিল পাইছে আমাৰ কোচ ৰাজবংশী মানুহখিনিও শেহতীয়াভাৱে হ'লেও OBC পাই আছে আৰু
কাউন্সিল পাইছে কিন্তু মই দেখিছোঁ আমাৰ নাথ যোগী কলিতা মানুহখিনি পলাই আহিব লগা হৈছে বহুত ঠাইৰ পৰা কিয় পলাই আহিব লগা হৈছে এইটো কইলে আপোনাক ফাইট কৰিব পৰা নাই সংখ্যাৰ জোৰ নাই এতিয়া সংখ্যাৰ জোৰ নাই এতিয়া কৰবাত 10% কৰবাত 20% এনেকুৱা হৈছে গতিকে সুৰক্ষা কবচ লাগিব আজি কলিতা জনগোষ্ঠীয়ে যদি কৈছে যে আমাকো সুৰক্ষা দিয়ক দাবী উত্থাপন কৰিছে মই ভাবু এই ছটা জনগোষ্ঠীৰ কথা নহয় যি খিলঞ্জীয়া জাতি হত্যা যে ভাবুকিৰ সন্মুখীন হৈছে কলিতাই কওক বা নাথযোগী কওক সেই সকলৰ লগত লৈ পেলাই জাতি হত্যা সুৰক্ষিত কৰিব লাগিব আপোনালোকে মই বহুদিন এই বিষয়টোত মাত মতা নাছিলোঁ আজি স্পষ্টকৈ কৈছোঁ ছটা জনগোষ্ঠী নহয় নাথযোগীসকলকো দিব লাগিব কলিতাকো দিব লাগিব আৰু একে সময়তে যি এক্সিষ্টিং যি আমাৰ আছে তেওঁলোকৰ অধিকাৰ কিন্তু সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব লাগিব বড়োৱে হওক মিচিঙে হওক কাৰ্বি ডিমাচা সেইসকল ৰাজনৈতিক অধিকাৰ যে কোনো পৰ্যায় শূন্য নহয় সেইটো সুনিশ্চিত কৰিব লাগিব ধন্যবাদ ডক্টৰ মই আপোনাৰ ওচৰত অস্তিত্বৰ সংকটৰ ভোগা প্ৰত্যেকটো জনগোষ্ঠীকে খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ ব্যৱস্থা কৰক ছটা জনগোষ্ঠীৰ লগতে বাকী জনগোষ্ঠীৰ কথা পাতিম কিন্তু খন্তেক সময় বাণিজ্যিক বিৰতি লৈ ল'ম আমাৰ সৈতে সংযোগ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত মই পোনে পোনে ডক্টৰ দত্তৰ ওচৰলৈ যাম এজন শিক্ষক হিচাপে বিশ্ববিদ্যালয়ৰ এই যে আজি এসপ্তাহৰ যিটো এটা ধোঁৱা কোৱা মই এটা মানে শুনিব নোৱাৰা নেদেখা কিছুমান শব্দ মই কৈছোঁ যে 90 দশকত বাতৰি কাকতত ধৰ্ষণ শব্দটো লিখিবলৈ সম্পাদকে চিন্তা কৰিছিল দিম নে নিদিম আজি তেনেকুৱা আনটামান বাতৰি আহিছে এজন শিক্ষক হিচাপে এই যুৱ প্ৰজন্মৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ হৈ থাকে এই গোটেই পৰিৱেশটো হঠাৎ কিয় এনেকুৱা ধৰণৰ হৈ গৈছে আমাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ এই ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে আপুনি কৈছে যে মই বিশ্ববিদ্যালয়ৰ এজন শিক্ষক আজি অসমত যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিলৈ অত্যন্ত উদ্বিগ্ন হৈছোঁ মই চালোঁ যে যোৱা সময়ছোৱাত কেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আপুনি যদি 2019 চনলৈ ঘূৰি যায় ছেপ্টেম্বৰ মাহলৈ তেতিয়া দেখিব ডিফুত 3জন জনজাতীয় লোকে আপোনাৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল এইটো মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধেতো সদায় এনেকুৱা ধৰণৰ অভিযোগ উঠিয়ে আছে আজিয়ে আপুনি জানে হুজাইত এজন শিক্ষকে যিজনে টিউচন কৰে বিশ্বজিৎ দাস তেখেতে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে যে এই ধৰণৰ ঘটনাবিলাক আগতে ঘটা নাছিল কিন্তু তেনেকুৱা কথা নহয় আজি যেহেতু সোশ্যাল মিডিয়া বা সামগ্ৰিকভাৱে গোটেই সমাজখন সক্ৰিয় হৈ আছে এই ঘটনাবিলাক যথেষ্ট পোহৰলৈ আহিছে আমি এই কথাটো মানি লোৱা ভাল দ্বিতীয় কথাটো হ'ল যে আগতে প্ৰযুক্তিৰ তেনেকুৱা ধৰণৰ ব্যৱহাৰ নাছিল আজি প্ৰত্যেকৰ হাততেই এই যে স্মাৰ্টফোন আহিছে তেওঁলোক এই গোটেই বিশ্বৰ যি পৰিৱেশ পৰিস্থিতি আৰু যৌন উন্মাদনা সৃষ্টিকাৰী যিবিলাক আপোনাৰ ধৰক টেকনলজিক্যাল ইকুইপমেণ্টছৰ জৰিয়তে যি ধৰণে আজি একেবাৰে সৰু বয়সৰ পৰা একেবাৰে কম বয়সৰ পৰা যি ধৰণে চোৱাৰ সুযোগ পাইছে সেয়া শ্ৰমিকেই হওক সেয়া ছাত্ৰ ছাত্ৰীয়ে হওক সেয়া শিক্ষকেই হওক বোৱাৰীয়ে হওক জীয়ৰীয়ে হওক সকলোৰে হাতত এনেকুৱা ধৰণৰ উন্মুক্ত এটা ব্যৱস্থা বজাৰৰ সমান্তৰালভাৱে এনেকুৱা ধৰণে ঘটিছে গতিকে এই কথাবিলাকে প্ৰতিনিয়ত যি ধৰণৰ যৌন উন্মাদনা সৃষ্টি কৰিছে সমান্তৰালভাৱে আগতে সমাজখনত এটা সামাজিক বা সমূহীয়া নিয়ন্ত্ৰণ আছিল সেই নিয়ন্ত্ৰণৰ বান্ধোন একেবাৰে নোহোৱা হৈ গৈছে এনেকুৱা এটা পৰিস্থিতিত এই ব্যক্তিকেন্দ্ৰিকতা বা ব্যক্তি স্বাধীনতাই এনেকুৱা এটা উন্মাদ অৱস্থালৈ গুচি গৈছে আৰু সমান্তৰালভাৱে যৌন উন্মাদনা সৃষ্টিকাৰী এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে মই ভাবোঁ এই সকলোবিলাকে এই ধৰণৰ ঘটনা সংঘটিত কৰাত অৰিহণা যোগাইছে সামগ্ৰিকভাৱে আমাৰ সমাজখনৰ এইটো এটা বিফলতা ইয়াক আমি জাতি ধৰ্ম বৰ্ণ লিংগৰ ভিত্তিত যদি ভাগ কৰি চাবলৈ যাওঁ তাৰ জৰিয়তে আকৌ নতুন ধৰণৰ উন্মাদনা সৃষ্টি কৰোঁ তেতিয়াহ'লে মই ভাবোঁ তাৰ কোনো সমাধান নোলাব পুৰুষতন্ত্ৰ আৰু পুৰুষৰ যৌনবাদী যিটো পাশবিক চিন্তা বা পাশবিকতা সেইটো আগতে বিভিন্ন ধৰণে সামাজিক নিয়ন্ত্ৰণ কিছু আছিল বা তেনেকুৱা ধৰণৰ ঘটনা যদি ঘটিছিল সেইবিলাক তেনেকৈ পোহৰলৈ অহা নাছিল আপুনিও জানে ময়ো জানো আমি গাঁৱতে সেইবিলাক কথা শুনিছিলোঁ যে গাঁৱৰ বয়সীয়াল মানুহৰ লগত বিভিন্ন তাৰ জীয়ৰী বোৱাৰী কেনেকুৱা ধৰণৰ সম্পৰ্ক কি ধৰণৰ ঘটনা ঘটিছিল গা ভাৰী হোৱা এনেকুৱা ধৰণৰ শব্দ বাক্য আমি আগতেও শুনিছোঁ কিন্তু সেইবিলাকে ইমান ব্যাপকতা লাভ কৰা নাছিল কাৰণ এনেকুৱা ধৰণৰ মিডিয়া বা এনেকুৱা ধৰণৰ মাধ্যম নাছিল বা সেই কথাবিলাক কোৱাটো মানুহে এটা মানে ঘৃণ কৰিছিল ঘটনা
যদি ঘটিছে ধৰক গাঁৱত যদি তেনেকুৱা এটা ঘটনা ঘটিছে তেনেহ'লে গাঁৱৰ মুৰব্বীসকলে লগ লাগি গাঁও সভাই লগ লাগি বিচাৰ সভাই লগ লাগি তাৰ বিচাৰ কৰিছিল আৰু তাক নিবাৰণৰ চেষ্টা কৰিছিল আজি সেই পৰিৱেশটো নাই এতিয়া গাঁৱত বিভিন্ন অঞ্চলত গাঁৱত বিশেষকৈ যিবিলাক সামূহিক অনুষ্ঠান আছিল মই গাঁও সভাৰ কথাই কৈছোঁ বিচাৰ সভাৰ কথাই কৈছোঁ বা মন্দিৰে মছজিদে যিবিলাক নিয়ন্ত্ৰণৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাবিলাক ক্ৰমাৎ নোহোৱা হৈ গৈছে অৰ্থাৎ বজাৰে যেনেকৈ একদম ভোগবাদৰ জৰিয়তে মানে পণ্যৰ প্ৰতি যেনেকুৱা ধৰণৰ এটা উন্মাদনা সৃষ্টি কৰিছে সমান্তৰালভাৱে এই যৌনকেন্দ্ৰিক যিটো পাশবিকতা বা উন্মাদনা সেই উন্মাদনাও কিন্তু এই বজাৰ ব্যৱস্থাই সাংঘাতিক ধৰণে সৃষ্টি কৰিছে মই সেইকাৰণে ভাবোঁ আমি যদি এই গোটেই সামগ্ৰিক কথাবিলাক বুজিবলৈ চেষ্টা নকৰোঁ তেনেহ'লে ধৰ্ষণৰ ঘটনা এটা ঘটিলেই সেইটো এটা সম্প্ৰদায়ে কৰিছে আনটো সম্প্ৰদায়ে কৰিছে এইটো অঞ্চলত হৈছে সেইটো অঞ্চলত হৈছে এই এনেকুৱা ধৰণৰ আমি যদি এটা বাগধাৰা সৃষ্টি কৰোঁ মই ভাবোঁ এই কথাটো আমি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰিম আৰু মই বিশ্ববিদ্যালয় শিক্ষক হিচাপে সাংঘাতিক ধৰণে শংকিত এই কাৰণে যে গুৱাহাটী বিশ্ববিদ্যালয়তে হওক বা কটন বিশ্ববিদ্যালয়তে হওক আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আহিছে সকলো অঞ্চলৰ পৰা আহিছে সকলো সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আহিছে অন্যহাতে মই এটা বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'ব বিচাৰিছোঁ যোৱা সময়ছোৱাত চৰকাৰৰ যিটো ধৰক কলেজৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া কিছু পৰিমাণে স্বচ্ছ হৈছে কিছু পৰিমাণে নিকা হৈছে মেধাৰ ভিত্তিত নিযুক্তি হৈছে আৰু দীৰ্ঘকালীনভাৱে আমাৰ যিটো ৰোষ্টাৰ ছিষ্টেম থাকে যিটো সংৰক্ষণ ব্যৱস্থা থাকে সেই সংৰক্ষণ ব্যৱস্থা বলবৎ কৰা হোৱা নাছিল ফলত যোৱা ধৰক 5-6 বছৰত যিবিলাক আমাৰ নিযুক্তি হৈছে মই কলেজ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বিশেষজ্ঞ হিচাপে বিভিন্ন ঠাইলৈ গৈছোঁ এতিয়া এনেকুৱা এটা হৈছে ধৰক আপোনাৰ শিৱসাগৰৰ ছোৱালী এজনী কটনত পঢ়িছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছে গৈ মানকাছাৰ কলেজত বা তেনেকুৱা ধৰণে ভিতৰুৱা অঞ্চলত চাকৰি কৰিছে ঠিক সেইধৰণে বিভিন্ন অঞ্চলত বৰপেটা ধুবুৰী সকলো অঞ্চলতে পাব যে শিৱসাগৰ বা লখিমপুৰ বা তিনিচুকীয়াৰ এই আহোম সম্প্ৰদায়ৰ বা আমি যিসকলক খিলঞ্জীয়া বুলি কওঁ খিলঞ্জীয়া সম্প্ৰদায়ৰ ল'ৰা ছোৱালী গৈ তাত চাকৰি কৰিছে সমান্তৰালভাৱে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আহি বা প্ৰাৰ্থী আহি শিৱসাগৰ কলেজত বা ডিব্ৰুগড় কলেজত চাকৰি বা কৰি এই ধৰণৰ এটা কিন্তু সমিল এটা প্ৰক্ৰিয়া চলি আছে আজি যিকোনো এটা ঘটনাক কেন্দ্ৰ কৰি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব কিন্তু যিকোনো এটা প্ৰশ্নক কেন্দ্ৰ কৰি আমি যদি উন্মাদনা সৃষ্টি কৰোঁ আৰু এটা বিশেষ অঞ্চলক কেইখনমান বিশেষ জিলাক আমি খিলঞ্জীয়াৰ প্ৰতিনিধি বুলি ভাবি অন্য জিলা বা সম্প্ৰদায়ৰ বিৰুদ্ধে যদি আমি উন্মাদনা সৃষ্টি কৰোঁ তেতিয়াহ'লে এই যে মই কৈছোঁ যে এই এটা যে আপোনাৰ আদান প্ৰদান প্ৰক্ৰিয়া চলি আছে সেইটো মানে এটা বৰ ভয়ানক পৰিস্থিতিলৈ গুচি যাব পাৰে মই সেইকাৰণে ভাবোঁ আমি সংযত এই যি ধৰণৰ মানে উন্মাদনা যিটো একদম চূড়ান্ত পৰ্যায় এতিয়া ইয়াৰ প্ৰতিকাৰ চাওক আপুনি এটা কথা মন কৰিব চৰকাৰ এখন যেতিয়া নিৰ্বাচিত হয় খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰাটো তেওঁলোকৰ দায়িত্ব কিন্তু তেওঁলোকৰ প্ৰাথমিক দায়িত্ব হ'ল আইন শৃংখলা ৰক্ষা কৰা আৰু নাগৰিকৰ স্বাৰ্থ ৰক্ষা কৰা এতিয়া নাগৰিকক আপুনি খিলঞ্জীয়া অখিলঞ্জীয়া বুলি ভাগ কৰিব পাৰে খিলঞ্জীয়াসকলৰ কাৰণে বড়োসকলৰ কাৰণে জনজাতীয়সকলৰ কাৰণে অনুসূচিত জাতিৰ কাৰণে অথবা আমাৰ বৰ্মন ডাঙৰীয়াই যিখিনি কথা কৈছে বিভিন্ন আমাৰ যি জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে চৰকাৰে কৰিবলগীয়া বহু কাম আছে যে আমাৰ অসম চুক্তিৰ 6ষ্ঠ দফা লৈ যিবিলাক প্ৰতিবেদন হ'ল চৰকাৰেতো কিন্তু একো কাম কৰা নাই সেইটোতো একো আগবঢ়া নাই গতিকে কিন্তু সেই কামটো কৰাৰ সমান্তৰালভাৱে চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ'ল আইন শৃংখলা ৰক্ষা কৰা আজি যদি বাটে ঘাটে এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা ঘটিছে তাৰ কাৰণে প্ৰাথমিকভাৱে কোন দায়ী এই কথাটো কিন্তু আমি বুজিব লাগে যে চৰকাৰৰ আইন শৃংখলা জনিত যিটো পৰিস্থিতি সেই পৰিস্থিতিটো চম্ভালাত ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ অন্যতম কাৰণ হৈছে মই এই কথাটো ক'ম আৰু চৰকাৰক আহ্বান জনাম যে এই কথাটো তেখেতলোকে গভীৰভাৱে লগাই যায় বৃহত্তৰ যিখন সমাজ আৰু সমাজখনৰ যিসকল সচেতন আৰু সংবেদনশীল মানুহ আছে তেওঁলোক চৰকাৰ আৰু প্ৰশাসনৰ মাজত এটা সংযোগ সমন্বয় আৰু বিশ্বাসৰ ভাৱটো নিৰ্মাণ কৰিব পাৰিবলৈ বিভিন্ন প্ৰশ্নত চৰকাৰ আৰু নাগৰিক সমাজ বা বৃহত্তৰ সমাজৰ সংঘাত হোৱাটোৱে স্বাভাৱিক গণতান্ত্ৰিক ব্যৱস্থা এটাত কিন্তু এনেকুৱা ধৰণৰ যিবিলাক ঘটনা ঘটি আছে পাশবিক ঘটনা ঘটি আছে অপৰাধ সংঘটিত হৈ আছে এইবিলাক নিয়ন্ত্ৰণ কেৱল পুলিচে কৰিব নোৱাৰে এইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত যিবিলাক শিক্ষানুষ্ঠান আছে তাৰ স্থানীয় যি নেতৃস্থানীয় যি ব্যক্তি আছে বা বিভিন্ন ধৰণৰ যিবিলাক অনুষ্ঠান আছে আপোনাৰ
চৰকাৰৰ প্ৰতি সহৃদয়তা থকা বহু অনুষ্ঠান আছে নহয় ধৰক এতিয়া শংকৰদেৱ শিশু নিকেতন আছে এতিয়া শংকৰদেৱ শিশু নিকেতনৰ নিচিনা অনুষ্ঠানতো বহু সংবেদনশীল লোক আছে তাত জড়িত হৈ আছে মই ঢকুৱাখানাতে দেখিছোঁ বা লখিমপুৰতে দেখিছোঁ মোৰ সম্পৰ্কীয় বহু মানুহক দেখিছোঁ তেওঁলোকৰ প্ৰত্যক্ষভাৱে তেওঁলোকৰ কোনো সাম্প্ৰদায়িক চিন্তা চেতনা নাই এতিয়া সেইসকল লোক মহাবিদ্যালয়ৰ বা কলেজৰ বা এইসকল লোক আৰু যিবিলাক সংগঠন আছে যিবিলাক জাতীয় সংগঠন আছে যিবিলাক সংগঠনে সমগ্ৰভাৱে গোটেই সামগ্ৰিকভাৱে অসমখনক প্ৰতিনিধিত্ব কৰে সদৌ অসম ছাত্ৰ সন্থাই বা এনেকুৱা যিবিলাক সংগঠন আছে মই ভাবোঁ তেওঁলোকৰ লগতো চৰকাৰৰ এটা সংযোগ স্থাপন মই এটা বিৰতি ল'ম মই জানিব বিচাৰিম কেউজনৰ পৰা যে চৰকাৰৰ প্ৰথম কামটো কি হ'ব এই মুহূৰ্তত জানিব বিচাৰিম তাৰ এটা বাণিজ্যিক বিৰতি লৈ আছোঁ প্ৰতিপক্ষৰ শেষত আহি উপস্থিত হৈছোঁ মই প্ৰথম জ্ঞানেন বৰ্মনৰ পৰা জানিব বিচাৰিম এই যিটো সামাজিক অস্থিৰতা চৰকাৰৰ দায়িত্ব কি হ'ব এতিয়া চৰকাৰে কিছুমান বস্তু উচ্চতনীমূলকো হোৱা বুলি অভিযোগ উত্থাপিত হৈছে সামাজিক মাধ্যমত হৈছে বিভিন্ন মানুহে কৈছে যে চৰকাৰে নাগৰিকৰ দায়িত্ব ল'ব লাগিব ৰাজ্যখনত প্ৰতিজন নাগৰিকৰ দায়িত্ব ল'ব লাগিব এইটো কি নিশ্চিতভাৱে দায়িত্ব ল'ব লাগিব দায়িত্ব লৈ আছে আৰু সৰ্বস্তৰৰ ৰাইজক সকলো জাতি জনগোষ্ঠীক লগত লৈ খিলঞ্জীয়া জাতি হত্যা সুৰক্ষাৰ কামত চৰকাৰে আত্মনিয়োগ কৰিছে আমাৰ আকাংক্ষা বহুত আমাৰ উই হেভ মাইলছ টু গ' জাতি সুৰক্ষাৰ দিশত প্ৰত্যাহ্বান আছে হিমালয়ান চেলেঞ্জ আমাৰ সন্মুখত আছে কিন্তু মই ভাবোঁ কেৱল ৰাজনীতিৰে নহয় সামাজিকভাৱেও আমি একত্ৰিত হ'ব পাৰোঁ আজি মোৰ ঘৰ নলবাৰীত মোৰ তিনিচুকীয়াত যদি মোৰ আহোম ভাতৃ এজন বিপদত পৰিছে মই সেই সমস্যা সেই বিপদ মোৰ বিপদ বুলি মই আত্মস্থ কৰিব লাগিব আজি ধুবুৰীত যদি কোনোবা খিলঞ্জীয়া মানুহ যদি বিপদত পৰিছে মোৰ শিৱসাগৰৰ ভাতৃজনৰ বুকুৱেও কান্দিব সেই অসমখনৰ মই কল্পনা কৰোঁ একাত্মতাৰ স্বৰ আমাৰ প্ৰত্যেকৰে নিজস্ব স্বকীয় গোষ্ঠীগত জাতিগত পৰিচয় থাকিব কিন্তু সেই জাতিগত গোষ্ঠীগত সকলোকে কানেক্ট কৰাৰ যিটো বাইণ্ডিং ফ'ৰ্চ সেই ফ'ৰ্চটো আমি শক্তিশালী কৰিব লাগিব একাত্মতাৰ দৃষ্টিৰে আমি আগুৱাই আহি খিলঞ্জীয়া জাতি হত্যাৰ জাগৰণৰ উন্মুখনি দেখিছোঁ আমি তাক স্বাগতম শেখ ডাঙৰীয়া জানিব বিচাৰিম চমুকৈ একেবাৰে যে সংখ্যালঘু সমাজখনৰ প্ৰতি কিছুমান প্ৰত্যাহ্বান আহিছে বিভিন্ন ধৰণে মানে এইবিলাক কাৰণতে ক'ৰবাত এনেকুৱা যে কাঠগড়াত থিয় কৰাই পেলোৱা হৈছে তেওঁলোকক গোটেই মানুহখিনি কাণত ধৰিছে হয় তেওঁলোকক হয়তো দুই এটা ঘটনা ঘটিছে কিন্তু এইটো সমাজখনৰ প্ৰতি আপোনাৰ আহ্বান কি একদম চমুকৈ মই সমাজখনৰ প্ৰতি আহ্বান জনাম সংখ্যালঘু দল সংগঠন আৰু সংখ্যালঘু অঞ্চলত থকা প্ৰতিগৰাকী শিক্ষকে হাইস্কুলৰ শিক্ষক বা হাইস্কুল LP স্কুলৰ শিক্ষকেই হওক হেডমাষ্টাৰবিলাকে এটা ছানডে ঠিক কৰি আপোনাৰ অঞ্চলত যিখিনি মানুহ আছে সেই মানুহখিনিক ওচৰত আনি এটা সজাগতা সভা কৰক প্ৰতিখন মছজিদ কমিটিয়ে উদ্যোগ লওক যে আপোনাৰ গাঁৱত যদি অপৰাধী আছে যদি কণ্ট্ৰল কৰাৰ চেষ্টা কৰক যদি পাৰে নোৱাৰে যদি আৰক্ষীক গতাই দিয়ক আপোনাৰ গাঁওখনত কোনো ধৰণৰ অপৰাধ নহ'ব তাৰ কাৰণে প্ৰতিখন সংখ্যালঘু এলেকাৰ মছজিদৰ পৰা এই বাৰ্তাটো যাব লাগে জানাজা নকৰা বা বেলেগ নকৰা কি পদক্ষেপ আপোনালোকে লয় সেই পদক্ষেপ লওক কিন্তু মই লাষ্ট এটা কথা কওঁ চৰকাৰে কিন্তু এই দায়িত্ববিলাক ল'ব লাগিব খিলঞ্জীয়া চৰকাৰৰ কথা কৈছে দুদিন আগত বিধানসভাত খিলঞ্জীয়া ডেফিনেশ্যনৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰে উত্তৰ দিছে তেওঁ খিলঞ্জীয়া ডেফিনেশ্যন কথা এতিয়ালৈকে তেওঁ ভাবা নাই তিনিটা পুৰুষ একেলগে থাকিলে এনেধৰণৰ কৰিছে খিলঞ্জীয়া বুলি ক'লে ইয়াত গৰীয়া মৰীয়া দেশীসকলৰ কথাও কিন্তু জড়িত হৈ আছে মই এজন দেশী যুৱক হিচাপত কৈছোঁ এইবিলাক কথা এই যে এতিয়া KSC হ'ব সকলোবিলাকত আইন শৃংখলাৰ দায়িত্ব কোনোবাই মিয়া কাটিম বুলি কৈছে খেদিম বুলি কৈছে অমুক ধৰণৰ কথা এইবিলাক কথা কিন্তু চৰকাৰে প্ৰতিৰোধ কৰিব লাগিব কাৰণ চৰকাৰখনে সংবিধানৰ প্ৰতি কমিটমেণ্ট আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ প্ৰিএম্বলটো এবাৰ অধ্যয়ন কৰিব বিচাৰিছোঁ অধ্যয়ন কৰিব বিচাৰিছোঁ আৰু তেওঁৰ লগত যিটো ইকুৱেলিটি আছে সেই প্ৰভিজনটো অলপমান পঢ়ি কেনেকৈ সকলোকে ছ'চিয়েল জাষ্টিছ দিব পাৰি তাৰ পদক্ষেপ ধন্যবাদ মই অখিলৰঞ্জনৰ পৰা জানিব বিচাৰিম চৰকাৰে কেনেকুৱা ভূমিকা এটা পালন কৰিবলৈ যি ভূমিকাই সমাজৰ সৰ্বস্তৰ নাগৰিকৰ প্ৰতি এটা নিৰাপত্তা যে আপুনি আমি এটা কথা পাইছিলোঁ এতিয়া যে মানকাছাৰত কাম কৰি থকা এজনী শিৱসাগৰৰ ছোৱালী লখিমপুৰৰ এজনী ছোৱালী গৈ বৰাক উপদ্যোগত কাম কৰি আছে হোজাইত কোনোবা কাম কৰি আছে তেওঁলোকেও যাতে ভয় ভাৱটো নাহে যে মই কি হ'ব এতিয়া পিছত চাওক চৰকাৰ আৰু ৰাজনৈতিক দলৰ মাজত থকা ব্যৱধানটো যদি আমি মানি নচলোঁ তেতিয়াহ'লে মই ভাবোঁ বৰ ভয়ংকৰ ধৰণৰ পৰিস্থিতি হয় ৰাজনৈতিক দল এটাৰ মতাদৰ্শ চিন্তা থাকিবই আৰু চৰকাৰেও কিছু পৰিমাণে সেই মতাদৰ্শ আৰু তাৰ যিটো দৃষ্টিভংগী সেই ধৰণে চৰকাৰ চলাব বিচাৰিব কিন্তু আমি মনত ৰখা উচিত যে চৰকাৰ শাসনলৈ যেতিয়া আহে তেওঁলোকে সংবিধানৰ নামত আহে আৰু সংবিধানৰ মূল কথাটোৱে হ'ল নাগৰিকসকলক নিৰাপত্তা দিয়া তেওঁলোকক
সুৰক্ষা এইটো প্ৰাথমিক কথা এতিয়া যিটো ৰাজনৈতিক বাগধাৰা চলি থাকে উগ্ৰ জাতীয়তাবাদী বাগধাৰাই হওক অথবা সাম্প্ৰদায়িক বাগধাৰাই হওক সেইটো সমাজৰ কিমান ভিতৰলৈকে সোমাই গৈছে সেই কথাটো আমি সকলোৱে হয়তো এতিয়ালৈকে বুজিব পৰা নাই এতিয়া ধৰ মুছলমানৰ কথা ওলাই খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান মিয়া মুছলমান কিন্তু আপুনি গভীৰভাৱে চালে জানিব যে সাধাৰণ মানুহে খিলঞ্জীয়া অখিলঞ্জীয়া একো বুজি নাপায় যেতিয়া মুছলমান কৰি থাকে আনকি খিলঞ্জীয়া যিসকল মুছলমান যিসকলৰ অসমীয়া জাতি মাটি ভেটিৰ প্ৰতি সাংঘাতিক ধৰণৰ নিষ্ঠা আছে তেওঁলোকৰ প্ৰতিও সাংঘাতিক ধৰণৰ ব্ৰিটিছনা হয় মই যেতিয়া আমাৰ কোনোবা সহকৰ্মীৰ লগত মাটিৰ খবৰ ল'বলৈ গৈছোঁ মোৰ লগত যদি খিলঞ্জীয়া কোনোবা মুছলমান সম্প্ৰদায়ৰ শিক্ষকো আছে যেতিয়া মানে পোনপটীয়াকৈ কয় আমি কিন্তু মুছলমানক মাটি নিদিওঁ তেতিয়া খিলঞ্জীয়া অখিলঞ্জীয়া হৈ নাথাকে আৰু এটা কথা আমি স্পষ্টকৈ মনত ৰখা ভাল যে অসমখন বুলি ক'লে আমি বৰাক ব্ৰহ্মপুত্ৰ ধুবুৰী বৰপেটা শিৱসাগৰ তিনিচুকীয়া দৰং লখিমপুৰ সকলোকে লৈ অসমখন আৰু এই অসমৰ স্বাৰ্থতে চৰকাৰখন অসম চৰকাৰখন এটা নিৰ্দিষ্ট এলেকাৰ চৰকাৰ নহয় এই কথা আৰু চৰকাৰে বাৰে বাৰে কয় যে 3,30,00,000 মানুহৰ কল্যাণেই আমাৰ চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতি আৰু এই 3,30,00,000 মানুহ কোন তাতে মিয়া মুছলমান অসমীয়া খিলঞ্জীয়া সকলো আছে গতিকে চৰকাৰে মই ভাবোঁ এই কথাটো মনত ৰখা উচিত তেওঁলোকে বিভিন্ন স্কিম কৰিছে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ স্কিম কৰিছে নহয় অথবা NHM-ৰ অধীনত যিবিলাক স্কিম হৈছে খিলঞ্জীয়া অখিলঞ্জীয়া মিয়া মুছলমান সকলোৱে পাইছে নহয় গতিকে এই কথাটো মই ভাবোঁ চৰকাৰ এই যিটো ধৰক ৰাজনৈতিক দলৰ তেওঁলোকৰ যিটো মতাদৰ্শ সেইটো তেওঁলোকে পালন কৰাৰ সমান্তৰালভাৱে সংবিধানৰ প্ৰতি তেওঁলোকৰ যিটো নিষ্ঠা সেইটো মনত ৰাখিব লাগে আৰু এইটো কথা মই ইতিমধ্যে কৈছোঁ যে অসমত সাংঘাতিক ধৰণৰ এটা মানে যিটো নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহ তলৈ গৈছে ব্ৰহ্মপুত্ৰৰ মানুহ বৰাকলৈ গৈছে ডিফুলৈ গৈছে কাছাৰলৈ গৈছে বৰপেটালৈ গৈছে ধুবুৰীলৈ গৈছে গোৱালপাৰালৈ গৈছে আকৌ একেখিনি তাৰ ল'ৰা ছোৱালী গৈ উজনি অসমৰ বিভিন্ন ঠাইত আছেগৈ তাৰমানে এটা এনেকুৱা ধৰণৰ এটা হৈ আছে নহয় গতিকে যদি আমি এই দূৰদৰ্শী চিন্তাৰে এই কথাবিলাক নাভাবোঁ আৰু আমি তাৎক্ষণিকভাৱে কিবা উগ্ৰতা সৃষ্টি কৰোঁ উন্মাদনা সৃষ্টি কৰোঁ তাৰ ফলশ্ৰুতি কিন্তু খুব ভয়ানক হ'ব মই সেইকাৰণে আহ্বান জনাম যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হওক ধৰ্ষণত যিসকল অভিযুক্ত তেওঁলোকক শাস্তি প্ৰদান কৰক বিচাৰ হওক যি ধৰণৰ শাস্তি প্ৰদান কৰে মানে আমাৰ ন্যায় ব্যৱস্থাই যি ধৰণৰ শাস্তি মানে স্বীকৃতি দিছে সেই ধৰণৰ শাস্তি প্ৰদান কৰা হওক কিন্তু কোনো ধৰণৰ উগ্ৰতা সৃষ্টি কৰি উন্মাদনা সৃষ্টি কৰি চৰকাৰৰ দায়িত্ব হৈছে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক নিৰাপত্তা সুৰক্ষা ধৰ্ম ভাষা বা উজনি নামনি নামত ভাগ কৰা নহয় মানুহখিনিক আৰু কোনো মানুহে অনিশ্চয়তাত ভুগিব নালাগে যদি বিদেশী নাগৰিক হয় অবৈধ বিদেশী নাগৰিক আহি কিবা কৈছে তেওঁক সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব ন্যায়াধিকৰণৰ জৰিয়তে গতিকে আমি এইটো বিচাৰিম আমাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ পৰা আজি এটা বাৰ্তা দিব বিচাৰিছোঁ যে সমাজখন অস্থিৰ কৰিবলৈ যাতে কোনেও নিবিচাৰে যি দোষী আইনমতে শাস্তি পাওক যি নিৰ্দোষী তেওঁক ৰেহাই দিয়ক সামগ্ৰিকভাৱে সাধাৰণীকৰণ কৰি পেলাই সকলোকে এজন বা দুজন মানুহৰ কাৰণে সমস্ত গোটেই মানুহখিনিকে দোষী কৰি পেলাই আদালত কাঠগড়াত থিয় কৰাই লৈ পেলাই তেওঁক যদি গালি গালাজ পাই থকা হয় কিন্তু ইয়াৰ উন্নয়নৰ যি 5খন ৰাজ্যৰ এখন কৰাৰ কথা কৈ আছে অসমক সেইটো কেতিয়াও আগবাঢ়ি নাযাব কাৰণ বিভাজনৰ ৰাজনীতিয়ে সমাজখনক ক্ষতি কৰিব